কৃষ্ণ। আজি আমি এই ভিডিঅ'টোত ভাগৱত সম্বন্ধে আলোচনা কৰিম। বহুতে প্ৰশ্ন কৰি থাকে ভাগৱত মানে কি, ভাগৱতৰ অৰ্থ কি। গতিকে ভাগৱত শ্ৰীমদ ভাগৱত মহাপুৰাণ সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি এটি স্তুতি কৰি লৈছোঁ। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণম নাৰায়ণম বন্দে, কৃষ্ণম বন্দে ব্ৰজপ্ৰিয়ম, কৃষ্ণম দ্বৈপায়নম বন্দে, কৃষ্ণম বন্দে পৃথাসুতম। শ্ৰীমদ ভাগৱত মহাপুৰাণ আধ্যাত্মিক পথিকৰ বাবে আচলতে দিব্যনীতি। আমি ইতিমধ্যে আধ্যাত্মিকতা সম্বন্ধে আলোচনা কৰিছোঁ আৰু শ্ৰীমদ ভাগৱত আধ্যাত্ম বিদ্যাৰে, গীতা ভাগৱত দুইটাই আধ্যাত্মিক বিদ্যাৰে আচলতে গ্ৰন্থ। শ্ৰীমদ ভাগৱত হ'ল স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত প্ৰতিনিধি, সাক্ষাৎ বিশুদ্ধ বোধবাৰিধি। শ্ৰীমদ ভাগৱত মহাপুৰাণ স্বয়ং ঈশ্বৰৰ স্বৰূপ, বাংময় মূৰ্তি। আৰু সেইকাৰণে শ্ৰীমদ ভাগৱত মহাপুৰাণ মাহাত্ম্যত তৃতীয় অধ্যায়ৰ ৬২ নম্বৰ শ্লোকত, তৃতীয় অধ্যায়ৰ ৬২-৬২ নম্বৰ শ্লোকত কি কৰিছে, কৈছে তেন অয়ম বাংময়ী মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে, সেৱনাৎ শ্ৰৱণাৎ পাঠাৎ দৰ্শনাৎ পাপনাশিনী। যে ভাগৱত হৈছে সাক্ষাৎ ভগৱানৰ বাংময় মূৰ্তি। তাৰ যদি সেৱা কৰা হয়, শ্ৰৱণ কৰা হয়, পাঠ কৰা হয় বা দৰ্শন কৰিলেও পাপৰ বিনাশ হয়, পাপৰ বিনাশ হয়। এতিয়া স্কন্ধ পুৰাণৰ শ্ৰীমদ ভাগৱত মাহাত্ম্যৰ ৪ৰ্থ অধ্যায়ৰ ৩ নম্বৰ শ্লোকত কৈছে শ্ৰীমদ ভাগৱতস্যাৎ শ্ৰীমদ ভাগৱতস্তথা স্বৰূপম একম ইব অস্তি সচ্চিদানন্দলক্ষণম। শ্ৰীমদ ভাগৱত আৰু ভগৱানৰ স্বৰূপ একেই, উভয়ে সচ্চিদানন্দময়। ইয়াৰ উপৰি পদ্ম পুৰাণৰ শ্ৰীমদ ভাগৱত মাহাত্ম্যৰ ৬ষ্ঠ অধ্যায়ৰ ৩০ নম্বৰ শ্লোকত কৈছে শ্ৰীমদ ভাগৱতাখ্যয়ম প্ৰত্যক্ষঃ কৃষ্ণ এব হি। শ্ৰীমদ ভাগৱতেই কৃষ্ণ, সাক্ষাৎ কৃষ্ণ। ভগৱান আৰু ভাগৱত সম্বন্ধে বিচাৰ কৰিলে কি পোৱা যায়, সেয়াই স্পষ্ট হয় যে ভাগৱতেই ভগৱান। আনকি কংস কাৰাগাৰৰ ঘোৰ অন্ধকাৰত আবিৰ্ভাৱ হোৱা যি দিব্য বালকক স্তুতি কৰি মাতৃ দৈৱকীয়ে কৈছে স্বতম সাক্ষাৎ বিষ্ণু আধ্যাত্মদীপঃ। তুমি স্বয়ং ভগৱান আধ্যাত্মদীপ, অৰ্থাৎ ভগৱান কৃষ্ণ সম্বন্ধে জানিবলৈ যোৱাই ব্ৰহ্ম পৰমাত্মা ভগৱন্ত সম্বন্ধে জানিবলৈ প্ৰযত্ন কৰাকে আধ্যাত্মিকতা বুলি ক'ব পাৰি। নৈমিষাৰণ্যত ভাগৱত প্ৰবচনত ব্ৰতী উগ্ৰশ্ৰৱাসুতে শুকদেৱক প্ৰণাম কৰি কৈছে আধ্যাত্মদীপম অতিতীৰ্ষতাম তমোহন্ধম। পদ্ম পুৰাণত শ্ৰীমদ ভাগৱতৰ আকৃতি আৰু প্ৰকৃতি সম্বন্ধে যিখিনি আচলতে ৰূপ বৰ্ণনা কৰা হৈছে, সেই ৰূপখিনিয়ে আমাৰ কেশৱানন্দ গোস্বামীৰ দ্বাৰা সংকলিত যি ভাগৱতৰ আৰম্ভণিতে দিছে। প্ৰথম দ্বিতীয় স্কন্ধে শৰণ দূতয়, তৃতীয় চতুৰ্থে যাৰ হৱে উদয়, নাভি দেখে পঞ্চম ষষ্ঠ যে বৈক্ষস্থল,
সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমদ খমে যাৰ তুণ্ড একাদশে লালাতদা দশে ভৈলা মুণ্ড হেন ভাগৱত মূৰ্তি আতি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। গতিকে দ্বাদশ স্কন্ধ মই শ্ৰীমদ ভাগৱতৰ এই ৰূপ, এই আকৃতি, এই অৱয়ব, প্ৰকৃতি, স্বভাৱ, প্ৰভাৱ যেন ৰহস্যময়, যেনে ৰহস্যময়, ঠিক তেনেদৰেই ইয়াৰ সৌন্দৰ্য, ইয়াৰ মাধুৰ্য আৰু ইয়াৰ আশ্ৰয়ৰ ৰহস্যময়। শ্ৰীমদ ভাগৱতৰ পৰম কৃপাত অশান্ত, ভ্ৰান্ত, মহাচন্ন, লক্ষ্যহীন লক্ষ লক্ষ লোক শোক মোহ ভয় ৰহিত হৈ পৰম পথ আৰু পৰম পদৰ সন্ধানত ধ্যান কৰি ধন্য হৈছে। আৰু কি নিৰন্তৰ হৈয়ে থাকিব। হয়তো আমি হোৱা নাই, কিন্তু এই জগতত অনেকে হৈ আছে। শ্ৰীমদ ভাগৱত আত্মচেতনা ঘূৰাই পোৱাৰ আচলতে নাইবা আমি ক'ব পাৰোঁ জীৱৰ নিজ পৰিচয় লাভ কৰাৰ একমাত্ৰ সাধন। কিয় বোলে ই আধ্যাত্মদীপ্ত। দ্বিতীয়টো কথা হৈছে সমস্ত বিদ্যাৰ নিদান, আৰু নিদান হ'ল বেদ। এই বেদে আচলতে পৰম সত্য, চৰম তত্ত্ব, সচ্চিদানন্দ পৰম ব্ৰহ্মৰ পৰিচয় দিবলৈ গৈ কৈছে যে তেওঁ কেনে ৰসো বৈ স পৰম ব্ৰহ্ম। কি বোলে ৰসস্বৰূপ, ৰসস্বৰূপ বৈ নিশ্চিত। পৰম ব্ৰহ্ম পৰমাত্মা নিশ্চিতভাৱে ৰসস্বৰূপ, আৰু এই তত্ত্বৰ ওপৰত কোনো বিতৰ্ক নাইবা সংশয় থাকিব নোৱাৰে। আৰু সেইকাৰণে ভকতি ৰস, ভকতি আনন্দ সিন্ধু, সেৱা ৰস মাধৱদেৱ মহাপুৰুষ গুৰুজনাই গুৰুত্ব আৰোপ কৰিছে। সেইকাৰণেই এই ৰস যদি কাৰোবাৰ আস্বাদন হ'ল, তেনেহ'লে সেইজনে আৰু জাগতিক কোনো ৰসে আস্বাদন কৰিবলৈ চেষ্টা নকৰে। পৰম ব্ৰহ্মৰ ৰসস্বৰূপ বুলি কৈ বেদে আমাক জনালে যে কি তেওঁ অৰ্থাৎ পৰম ব্ৰহ্ম আস্বাদ্য, তেওঁক আস্বাদন কৰিব পাৰি। সেই ৰস পান কৰি সকলোৱে আনন্দ লাভ কৰিব পাৰে। সেইকাৰণে ভাগৱতৰ তৃতীয় শ্লোকতে কৈছে কি বোলে পিবত ভাগৱত ৰসম। কি কৰা? পিবত ভাগৱত ৰসম আলয়ম। ভাগৱত ৰূপী ৰস তুমি পান কৰা। কেতিয়ালৈকে? আমোক্ষ পৰ্যন্তম, যেতিয়ালৈকে মোক্ষ প্ৰাপ্তি নহয় তেতিয়ালৈকে তুমি পান কৰা। কিন্তু কথা হৈছে কি, সেই ৰস পান কৰি সকলোৱে আনন্দ লাভ কৰিব পাৰে যদিও কাৰণটো হ'ল কি যে কাৰ মনত সেই ৰস আস্বাদনৰ লোভ কেনেকৈ উৎপন্ন হ'ব, বা কোন লোভী কেনেকৈ সেই ৰস লাভ কৰিলে, কেনেভাৱে আস্বাদন কৰিলে, আস্বাদন কৰি কিমান আনন্দিত হ'ল, এই কথা কিন্তু বেদে আলোচনা কৰা নাই। কিয় বোলে তাৰ ভাৱৰ লগত খেলা। ভাৱ ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভক্তিয়েতো প্ৰেম, প্ৰেমেই ভক্তি। আৰু প্ৰেম মানে ৰসস্বৰূপ, ৰস আস্বাদন কৰা, ভগৱানৰ ৰসস্বৰূপ, ভগৱানৰ ৰস আস্বাদন কৰা। সেইকাৰণে কৈছে যে দাৰিদ্ৰ দুখ জৰজৰ্জিতানাম মায়া পিচাসী পৰিমৰ্দিতানাম সংসাৰ সিন্ধু পৰিপতিতানাম ক্ষেমায় বৈ ভাগৱতম প্ৰগৰ্জতি। যিসকল দৰিদ্ৰ জৰ্জৰ, জৰোজ্জৰ্জৰ, মায়া পিশাচীৰ দ্বাৰা মৰ্দিত, সংসাৰ সাগৰত পৰিপতিত, সেইসকলৰ মংগলৰ বাবে শ্ৰীমদ ভাগৱত মা ভৈ বাণী উচ্চাৰণ কৰি নিজ বিক্ৰম প্ৰকাশিত কৰিছে। এতিয়া
শ্ৰীমদ্ভাগৱতেই একমাত্ৰ শাস্ত্ৰ য'ত সাধ্য আৰু সাধন অভিন্নভাৱে কীৰ্তিত হৈছে। অন্য শাস্ত্ৰত জ্ঞান, নিষ্কাম কৰ্ম আৰু অষ্টাংগ যোগ এইবিলাক কীৰ্তিত হৈছে। এই অকল সাধন, সাধ্য ফল একে নহয়, কিন্তু বেলেগ বেলেগ। জ্ঞানৰ ফল মুক্তি, নিষ্কাম কৰ্মৰ ফল চিত্তশুদ্ধি, অষ্টাংগ যোগৰ ফল সমাধি। কিন্তু ভাগৱতত কি আছে? প্ৰতিপাদিত সাধন ভক্তি, আৰু এই সাধনাৰ সাধ্য ফল ভক্তি। কপিল ভগৱানে কৈছে ভকতিহে মাতা তা সম্বাৰ মহাফল। ভকতিৰ ফল ভক্তিয়ে, গতিকে সাধনো ভক্তি, সাধ্যও ভক্তি। মুখ্য অভিসন্ধি ৰহিত ভাগৱত অৰ্পিত সাধন ভক্তিকেই ভক্তিযোগ বা ভাগৱত ধৰ্ম আদি নানা নামে ভাগৱতত বৰ্ণনা কৰিছে বা উল্লেখ কৰিছে। কি বোলে? মুখ্য অভিসন্ধি ৰহিত। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে মুক্তিত নিস্পৃহজিত। গতিকে এয়াই হৈছে সহস্ৰ সহস্ৰ উপায়ৰ মধ্যত সৰ্বশ্ৰেষ্ঠ। যি ব্যক্তি অকাম মানে পূৰ্ণ কাম, যাৰ মনত কেতিয়াও কামনা বাসনা নুপজে, বা সৰ্বকাম বা মোক্ষ কাম, সেই ব্যক্তি যদি উদাৰ বুদ্ধি সম্পন্ন হয়, তেন্তে তেওঁ তীব্ৰ ভক্তিযোগৰ দ্বাৰা পৰম পুৰুষ ভগৱানৰ প্ৰীতি সাধনতে প্ৰবৃত্ত হ'ব। আজি ইয়াতে আমি সমাপ্ত কৰিছোঁ, কিন্তু কালি পুনৰ এই সম্বন্ধে আলোচনা কৰিম। কৃষ্ণ।